সেইকাৰণে আজিৰ দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকল্প অসমত নাই, বিকল্প নাই, এইটো ভাবি কোনেও লাভ নাই। তেখেতে যিখিনি কৰি আছে, তেখেতে যিমানখিনি ৰিস্ক লৈছে, নো ওৱান ইজ ৰেডি, কোনেও এইটো সক্ষম নহয়, কোনেও এইটো পচিবল নহয় এইটো আজিৰ দিনত লোৱাৰ কাৰণে। সেইকাৰণে নিশ্চিতভাৱে অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন যি চৰকাৰ গঠন হ'ব, এই চৰকাৰৰ সমৰ্থনত সকলোৱে NDAৰ সপক্ষে ভোট দিছে আৰু নিশ্চিতভাৱে বিজেপি চৰকাৰ হ'বলৈ গৈ আছে। যে অসমৰ যি উন্নয়নৰ গতি, এই ধাৰাত ৰাইজৰ আদালতত ৰাইজে বিবেচনা কৰি ৰাইজে বিচাৰ কৰিছে যে পুনৰবাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ এখন গঠন হ'ব, এইটো নিশ্চিত। আৰু অসমৰ যি উন্নয়নৰ অনিৰুদ্ধ গতি, এই গতি যে আৰু অদূৰ ভৱিষ্যতে অধিক ক্ষিপ্ৰতৰ হ'ব, ইয়াৰ উমান ইতিমধ্যে আমি পাইছোঁ। কাৰণ নলবাৰী বুলিয়ে নহয়, অসমৰ চাৰিওফালে আমি যিটো পৰ্যবেক্ষণ দেখিছোঁ আপোনালোকৰ গণমাধ্যমৰ মাধ্যমেৰে, ইয়াৰ দ্বাৰা আমি একেবাৰে নিয়াৰিকৈ ক'ব পাৰোঁ যে আমি অনাগত দিনত বিপুল ভোটেৰে আমি ইয়াত নলবাৰীতো জয়ন্ত মল্ল ডাঙৰীয়া কৰ্মদক্ষ জননেতা, তেখেত জয়ী হ'বই। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও যে বিপুল সঁহাৰিৰে চৰকাৰ গঠন কৰিব। চৰকাৰটো 100% চৰকাৰ হ'ব। আজি যিটো দেখিছোঁ, যিটো ঢৌত আহিছে, এইবাৰতো 100% চৰকাৰ হ'ব। লগতে আমাৰ নলবাৰী সমষ্টিৰ জয়ন্ত মল্ল ডাঙৰীয়া আৰু অধিক ভোটৰ হাৰত জয়যুক্ত হ'ব। 100% বিজেপি চৰকাৰে হ'ব আৰু জয়ন্তদা বহুত ভোটত জয় হ'ব, আমি নিশ্চিত। মানে হিমন্ত বিশ্ব শৰ্মাৰ দিনত বহুতখিনি উন্নয়ন হৈছে। আমি আগতে যিখিনি উন্নয়ন দেখা নাছিলোঁ, এতিয়া বৰ্তমান আমি ৰাস্তা ঘাটৰ পৰা আদি কৰি প্ৰতিটো পৰিয়ালক যিখিনি উন্নয়ন দিছে, এইখিনি দেখি আমি বহুত আনন্দিত হৈছোঁ। আৰু আগন্তুক দিনত আমি হিমন্ত বিশ্ব শৰ্মাকে আমি মুখ্যমন্ত্ৰী হিচাপে পালে আমি বহুত সুখী হ'ম।